তৎক্ষণাত অহা বানপানী সকলোবোৰ ধান বুৱাই নিলে। ধানৰ ঠোকবিলাকহে ওলাই আছে। দেখি খুব বেয়া লাগিছে। ইমান কষ্ট কৰি টকা পইচা খৰচ কৰি খেতিডৰা কৰা হয়, আৰু ইয়াত দেখিছেনে বানপানীয়ে সকলোবোৰ শেষ কৰি পেলালে। খুব দুখ লগা সময়, খুব বেয়া লাগে। আমিও নিজেই টকা পইচা খৰচ কৰি খেতি কৰিলোঁ, কিন্তু আমি কাটি ধান কটা গাড়ী আহিছিলে, গাড়ীয়েদি কাটিলোঁ, কিন্তু এওঁলোকৰ ৰখি গ'ল। কিন্তু কোনেও ভবা নাছিল যে ইমান তৎক্ষণাত পানী আহি সকলোবোৰ শেষ কৰি যাব। কিন্তু খুব সুবিধা আছিলে, ৰাস্তাৰ লগতেই আছিলে, কাটিবলৈ বহুত সুবিধা আছিলে। কিন্তু এই সময়খিনিত ইমান বৰষুণ হৈছিল যে 3-4 দিনৰ আগৰ পৰাই বহুত বৰষুণ হোৱাৰ ফলত ধানবিলাক কাটিবলৈ মানুহ পোৱা নগৈছিল। বৰষুণত কাটিব কেনেকৈ, ৰ'দ দিব কাটিম, ৰ'দ দিব কাটিম, তেনেকৈ থাকোঁতেই বানপানীয়ে সকলোবোৰ শেষ কৰি পেলালে। খুব দুখ লাগিছে, খুব বেয়া লাগিছে। আৰু ইয়াত দেখিছেনে ধানৰ ঠোকবিলাকহে ওলাই আছে, বৈ গৈছে। সন্ধিয়া সময়লৈ সকলোবোৰ শেষ হ'ব। এতিয়া ৰাতিপুৱা সময়, সন্ধিয়া সময়ো নালাগে, বুৰ জাবৰ হৈছে আৰু 2 ঘণ্টামান পিছত হয়তো সকলোবোৰ শেষ হৈ যাব। আৰু সেই ধানৰ ঠোকবিলাক ওলাই আছে, বৰ বেয়া লাগিছে, বহুত দুখ লাগিছে। সকলো পিনে পানী পানী, পিনে পানী, আৰু কুলেদি পানী মাৰি আছে। ধান বেছিভাগ নৰখিলে কাটিবলৈ, খুব অলপ আমাৰ গাঁৱত থাকি গ'ল। বহুত সৰহসংখ্যক মানুহেই ধানবিলাক কাটি ঘৰলৈ লৈ আহিলে, আৰু এওঁলোকৰহে ৰখি গ'লে। গোটেই পথাৰবিলাকত ধান আছিলে, আৰু গোটেইবিলাক কাটি শেষ হ'ল, কিন্তু অলপ বাচি গ'ল, কাটিবলৈ ৰখি গ'ল। আৰু সকলো পিনে পানী পানী, বাঢ়নি পানীয়ে সকলোবোৰ শেষ কৰি পেলালে। পানী, সকলো পিনে পানী পানী। ইমান পানী, একো দেখিবলৈ নাই। পুলেদি পানী মাৰি আছে। আৰু সেইপিনে এটা সাপ আহি আছে, মই জুম কৰি দেখুৱাইছোঁ। পথাৰৰ আলিত থকা সাপ হ'ব চাগৈ। পথাৰত পানীবিলাক বুৰ হৈছে। এইটো সাপ বহুত ডাঙৰ হয়, বহুত ডাঙৰ সাপ হয়। এইটো মই জুম কৰি দেখুৱাইছোঁ। এইটো ৰখি গ'ল তাতে, আৰু পানী পানী, খাবলৈ নাই পানী। বানপানী আহিলে খুব বেয়া লাগে। ৰাস্তা পদূলিবিলাক সকলোবোৰ বোৱাই লৈ যায়, আৰু ওলাবলৈ দিগদাৰ, ক'ৰবাত যাবলৈ দিগদাৰ। আৰু খুব দুখ লগা সময় এই সময়খিনি।